নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে সেইসকলে এতিয়া গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব, কলেজত এডমিশ্যন ল'ব। আপোনালোকে যেতিয়া এডমিশ্যন ল'ব, আপোনালোকে সমৰ্থ পৰ্টেলত এডমিশ্যন ল'ব লাগে, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। তাৰপিছত তাৰ পৰা আপোনালোকে যিটো কলেজত এডমিশ্যন ল'ব তাত এপ্লাই কৰিব লাগে। যদিহে এপ্লাই কৰাৰ পিছত আপোনালোকৰ মেৰিট লিষ্টত নাম আহে, তেতিয়া গৈ আপোনালোকে কলেজত গৈ এডমিশ্যনটো ল'ব পাৰিব। এইটো অলৰেডি ষ্টাৰ্ট হৈ গ'ল সমৰ্থ পৰ্টেলত। আপোনালোকে এতিয়ালৈকে যদি কৰা নাই, সেইটো ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব আৰু কলেজত এপ্লাই কৰি ল'ব। এইটোৰ বিষয়ে মই গোটেইখিনি ডিটেইলছত এইটো ভিডিঅ'ত কথা পাতিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰলৈ ভিজিট কৰিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এইটো চেনেলত মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ। সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব হ'লে সমৰ্থ পৰ্টেলৰ যিটো মেইন ৱেবছাইট আছে তাত গৈ আপোনালোক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদিহে নোৱাৰে তেনেহ'লে যিকোনো কম্পিউটাৰ দোকানত গৈ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। আৰু লগতে কোন কলেজত এপ্লাই কৰিব লাগে তাৰ পৰা কোৰ্চ চিলেক্ট কৰি তাৰ পৰা এপ্লাই কৰিব পাৰিব। ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে কোনো ধৰণৰ চাৰ্জ নালাগে বা কোনো ধৰণৰ পইচা দিব নালাগে। যদি কাষ্ট চাৰ্টিফিকেট থাকে, যে HC হয়, তেনেহ'লে কোনো ধৰণৰ পইচা নালাগে। আৰু যদি CHC ৰ পৰা কৰা হয় তেনেহ'লে কিবা এটা চাৰ্জ দিব লাগে। বাকী এনে ফ্ৰী হয় গোটেইখিনি। ইয়াত মাত্ৰ কি ইনকাম চাৰ্টিফিকেটটো লাগে। যদিহে ইনকাম চাৰ্টিফিকেট দিয়া হয় তেনেহ'লে ইয়াত কোনো ধৰণৰ ফিজ নালাগে। যেতিয়া কলেজত এডমিশ্যন ল'ব তেতিয়া কোনো ধৰণৰ ফিজ দিব নালাগে। ইনকাম চাৰ্টিফিকেট নাথাকিলে এতিয়া যদি ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ডটো থাকিলেও হ'ব। তোমালোকে যিকোনো কম্পিউটাৰ দোকানত গৈ সেইটো এপ্লাই কৰিব পাৰিবা। যিটো কলেজত এডমিশ্যন ল'ব বিচাৰা সেইটো কলেজত গৈ এপ্লাই কৰিব পাৰা। যদিহে তোমালোকে নিজে কৰিব বিচাৰা আৰু এটা প্ৰপাৰ ষ্টেপ বাই ষ্টেপ ভিডিঅ' লাগে, তোমালোকে কমেণ্টত জনাবা। মই লগে লগে কিন্তু 2 দিনৰ ভিতৰত ষ্টেপ বাই ষ্টেপ মই ভিডিঅ'টো দি দিম যে কেনেদৰে কৰিব লাগে। মই অলৰেডি কৰি আছো, ষ্টুডেণ্টসকলৰ কাম কৰি আছো। যদিহে লাগে তোমালোকে কমেণ্টত জনাবা যে ভিডিঅ' লাগে, তেনেহ'লে মই ডিটেইলছত ভিডিঅ' বনাই আপলোড কৰি দি দিম। আৰু যদি কিবা কুৱেশ্যন থাকে কমেণ্টত জনাবা, মই কমেণ্টত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বা নতুন এটা ভিডিঅ' বনাই মই বুজাই দিবলৈ চেষ্টা কৰিম। বহুত কুৱেশ্যন থাকিব পাৰে, যিহেতু এতিয়া তোমালোকে স্কুলৰ পৰা এতিয়া কলেজত এডমিশ্যন ল'বা, মনত বহুত কুৱেশ্যন থাকিব পাৰে, বহুত কিবা কিবি জানিব থাকিব পাৰে। যদি কিবা থাকে তোমালোকে কমেণ্টত জনাবা, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। সকলোৰে কুৱেশ্যনৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদিহে সমৰ্থ পৰ্টেলৰ ফুল ষ্টেপ বাই ষ্টেপ প্ৰচেছটো জানিব বিচাৰা তেনেহ'লে কমেণ্টত জনাবা যে আমাৰ ভিডিঅ' লাগে বুলি সমৰ্থ পৰ্টেলৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছটো। মই নেক্সট ভিডিঅ' বনাই আপলোড কৰি দি দিম।